আহি পালেহি চাগে সকলোৱে চিনি পায় দোকানীয়া কমপ্লিট হ'ল আৰু কিন্তু অপেনিংটো কৰা নাই এইফালে খেলি আছে অপেনিংটো কৰা নাই মানে বহাগ মাহতে কৰিব বিহুৰ আগে আগে নে বিহুৰ পাছতে কৰিব সেইটো গম পোৱা নাই কিন্তু বহাগতে কৰিব বাকী সকলোখিনি হৈ গ'ল এয়া কেনেকুৱা লাগিছে জনাব পুৰা কালাৰ চালাৰ কৰি দিলে আৰু এইফালে ফ্ৰণ্টৰ এনেকুৱা এইবিলাক বস্তু আনি থৈ দিছে যোৱা এনেকৈ থৈ দিছে এয়া দেউতাই পুৰা একদম ফুলৰ টাব এনেকৈ থৈ দিছে কেনেকুৱা লাগিছে জনাব মানে ধূলি বালিৰ কাৰণে এনেকুৱা চিষ্টেম কৰি দিছে যাতে নোসোমায় আৰু বান্দৰ উৎপাতটো বেছি আমাৰ ইয়াতে সেইটো কাৰণে এনেকৈ গ্লাছ চিষ্টেম কৰি দিছে ভিতৰ দি গৈ এনেকৈ মানুহ সোমাই যাব পাৰিব আৰু এইফালে আমাৰ ৰাস্তাত এইফালে ভাগৱত পাঠ হৈ আছে আমাৰ গাঁৱতে নামঘৰত শুনিছে চাগে আৰু মোৰ একদম পূৰা চৰ্দি লাগিছে মাত একদম পূৰা হেৰি হৈ আছে আৰু এয়া অপেনিং কৰা দিনাৰ ভিডিঅ'টো বনামেই চাগে আপোনালোকে চাব কোনদিনাখন দোকানখন অপেনিং কৰে নমস্কাৰ আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ আৰু এতিয়া সন্ধিয়া 6টামান বাজি গৈছে এতিয়া ধুনীয়াকৈ ওলাই কৰি আমি ঘৰৰ চব ওলাইছোঁ আমাৰ গাঁৱতে মাহঁতৰ ইয়াতে ভাগৱত পাঠ হৈ আছে শুনিছে চাগে তালৈ যাবলৈ ওলাইছোঁ আৰু একদম আপোনালোকক দেখাম বাৰু কিমানখিনি পাৰোঁ ভাগৱত পাঠ কৰিবলৈ আহিব আজি গোটেই ৰাতি আহি পালেহি চাগে সকলোৱে চিনি পায় প্ৰাণজিৎ গগৈ জ্যোতিময় বুলি আছে ইউটিউবত চেনেল সকলোৱে চাগে চিনি পায় আমিও চাওঁ তেখেত আহিব একদম পূৰা এক্সাইটেড হৈ আছোঁ লগ পাবৰ কাৰণে তাকে চাম আৰু ভালকৈ আজি সন্মুখত এনেই মোবাইলতে চাই থাকোঁ আৰু এয়া আমি চব গোটেইকেইজনী বাই ভনী আমাৰ ডাঙৰজনী নাই বাৰু আজি তাই এবচেণ্ট তাই নাইকিয়া আৰু এইফালে আমাৰ ধুনু চব ওলাই আছোঁ আমি নামঘৰলৈ যাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেখুৱাম অলপ অলপ কি দেখাব পাৰোঁ এজনী আমাৰ দিয়া আৰু দিয়া মাক ওলাইছে দিয়া একদম ভাবিছে ক'লে ওলাই আছে চব আৰু মোৰ মাতটো শুনি গম পাইছে চাগে মোৰ গাটো ইমান ভাল নহয় একদম পূৰা চৰ্দি লাগি আছে তথাপিও একদম মোৰ গাত তিয়াই আকৌ গা ধুলোঁ অলপ আগতে নামঘৰলৈ যাম যিহেতু নামঘৰত মই নোসোমাওঁ বাৰু মাহঁত চব যাব যিহেতু ময়ো চামগৈ ভিতৰত নোসোমাওঁ আৰু বাহিৰৰ পৰাই চাম তথাপিও গা পাতো ধুই লৈছোঁ পূৰা হুলস্থুল সেইকাৰণে চাকি বন্তি দিয়া আৰু এইফালে আমাৰ দেহা সেইদিনা ভাওনা কৰি আহি পূৰা গা বেয়া তথাপিও সি ওলাইছে সেৱা অকণ কৰি আহিব নামঘৰতে বহুত গা বেয়া যেনে তেনে ওলাইছে আৰু এইফালে চাই থাকিব ভিডিঅ'টো তাতে সকলোৱে পদূলিতে এনেকৈ এখন এখন গামোচা দিছে সেইটোতো চবৰে তাতে দিয়ে বাৰু য'তেই হওক ওলাইছোঁ আৰু ৰাতিয়ে হ'ল গাঁৱৰ সকলোৰে পদূলিতে মানে চাকি বন্তি লগাইছে এয়া এইফালে একদম নামঘৰৰ ওচৰত লাইট আমাৰ বাবে অতিব প্ৰয়োজনীয় মনিটৰ বক্স 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্ত হেৰা পুৰাণৰ সূৰ্য মহন্ত পুৰাণ মহাভাগৱতৰ পদচন্দই কি বুলি কৈছে জানিবলৈ বুজিবলৈ অকণমান চেষ্টা কৰা আৰু সাৱধান হোৱা ইয়াৰ মহত্বৰ বিষয়ে তোমাৰ খবৰ অগ্ৰত আমি প্ৰকাশ কৰিম কোনে প্ৰকাশ কৰিছে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জন্ম ক'ত আপোনাৰ সকলোৱে নগাঁৱৰ বৰদুৱাৰ আলি পুখুৰী নামৰ ঠাই আৰু আজি মহামূৰ্হমতী প্ৰাণজিৎ নামৰ ক্ষীণবিন শৰীৰটোৰ এই পাৰ্থিৱ জগতখনৰ গৃহ হ'ল শিৱসাগৰ জিলাত আৰু য'ত ইংৰাজী কোনোবা এজনে আপোনালোকক যেতিয়া গালি পাৰি থাকিব এটা শব্দও যেতিয়া বুজি নাপাব
তেতিয়া আপোনাক মোক এই গালিখিনিয়ে ক্ৰিয়া নকৰে, আপোনালোকে এনেই হাঁহি থাকে। কাৰণ এটা বুজি পোৱা নাই, গালি পাৰিছেনে, আমাক সম্ভাৱনা জনাইছে, বুজি পোৱা নাই, সেইকাৰণে সকলোৱে চাই হাঁহি থকাৰ বাহিৰে ক'লা একো বুজি নাপাব। তাৰ উত্তৰ প্ৰণাম হোম 14 শাস্ত্ৰ 18 পুৰাণ, এই সমস্ত ভিতৰত আৰু আজি আমি সমস্ত জনালে পৰম সৌভাগ্য এনে উত্তম শাস্ত্ৰ মহাভাগৱত আশ্ৰয় কৰি শ্ৰৱণ জনা জমুৰি জমক আদিৰ মাধ্যমেৰে গুৰুজন বস্তু আমাৰ লাভ কৰি জীৱন ধাৰণ কৰি কিন্তু আজি নাই আমি দেৱতাবিলাকে জীৱন পাওঁ, তেনেক্ষেত্ৰত আমাৰ মন্ত্ৰীবিলাকে জীৱন কি হ'ব? তথাপিও কলিত মন্দিৰৰূপে ইহাতে পুজিব, তথাপিও কলিত কৰা কৰি মহলমী মনুষ্যবিলাকে এই নিয়মটোকে দিনে ৰাতিয়ে আশ্ৰয় কৰি থাকিব। সিদ্ধান্ত মূৰ্তি মূৰ্তি পাঁচ প্ৰকাৰ মুকুতি মুকলি বাক দুটি পাঁচ প্ৰকাৰ মূৰ্তি মুক্তিয়ে মূৰ্তি মন্ত্ৰ কেইজন ভক্তৰ আছে ঘূৰি ফুৰে, যিজন ভকত এক অহৰনীয়া, এক ঈশ্বৰৰ ভকত, কৃষ্ণ ভূমিৰে পূজা সমস্ত কাৰণ এটা বুজি পোৱা নাই, গালি পাৰিছেনে, আমাক সম্ভাষণ জনাইছে, বুজি পোৱা নাই, সেইকাৰণে মুখলৈ চাই হাঁহি থকাৰ বাহিৰে ক'লা আমি আমাক ভাল ধৰণে পুনশ্চ বুজাই দিব লাগে। আৰু দেৱৰীষি নাৰদে প্ৰকাশ কৰিছে সোণাৰাজ পুত্ৰগণ স্থিৰ কৰি প্ৰাণ মন মহুৰ বচন উদ্ধাৰ ধনঞ্জয় বিষয় মিছা কৰিত নাহিকে ইচ্ছা জানা বৃথা জন্ম সেই মোৰ পুত্ৰগণ অৰ্থাৎ সেই দশ প্ৰচেতকগণ, তোমালোকক মই কওঁ শুনা, স্থিৰ কৰি প্ৰাণ মন তোমালোকে শুনাচোন, যে মিছা বিষয় আসক্তি হৈ হৰিলৈ যদি পিঠি দিয়া তেতিয়াহ'লে সেই জীৱৰ জন্ম বৃথা, তাৰ কৰ্ম বৃথা। শুনি তাৰ কৰ্ম ঘোৰ ক্ৰন্দনবা স্বয়ংৰ দুই চকু ধৰিব হে পানী। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অলিৰ জীৱতৰণৰ উপায় হিচাপে অমূল্য গ্ৰন্থ কীৰ্তন, এই কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শন আমি সমস্ত জনা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত গাঁৱলীয়া নগৰীয়া
ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা সমস্তই বুজিব পৰাকৈ সহজ সৰলভাৱে আমাক বুজাই দিলে নাৰদত বিষ্ণু আচন্ত কৈ নাৰদত ভগৱন্ত বিষ্ণুৱে কৈছে বৈকুণ্ঠটো The next day. আৰু আজি হৈছে পিছদিনা কালি আপোনালোকক দেখালোঁ আমাৰ গাঁৱতে ভাগৱত পাঠ হৈছিলে প্ৰাণজিৎ গগৈ ডাঙৰীয়া অলপ চলপ দেখাবলৈ চেষ্টা কৰিলোঁ কাৰণ ভিডিঅ' গোটেইখিনি কৰিব পৰা নাই আৰু দেখাবলৈ হ'লেও 2-3 ঘণ্টা হ'ব মোৰ ভিডিঅ'টো সেইকাৰণে অলপ চলপ মাজে মাজে দেখাইছোঁ আৰু আজি আমাৰ মাহঁতৰ ঘৰখন আপোনালোকক অলপমান দেখাম বুলি ভাবিছোঁ দেখিলে আগফালৰ গেটৰ সন্মুখৰ সকলোখিনি আৰু এইফালে মই ভিতৰলৈ আহিছোঁ অকণমান দেখাই দিছোঁ আৰু পিছত যদি আপোনালোকে বিচাৰে হোম টুৰটো মই তেতিয়াহ'লে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আৰু এইফালে বাৰাণ্ডা একদম চকীখন ধুনীয়াকৈ সজাই থৈ দিছে কিন্তু বহা মানুহ নাই মই অলপ চলপ ভিডিঅ' কৰিছোঁ দেই আৰু নতুনকৈ কালাৰ চালাৰ কৰা হৈছে আগৰ কালাৰবোৰ অকণমান বেলেগ হৈছে বেয়া হৈ গৈছে আৰু বেলেগ নহয় চৰি আৰু এফালে পূৰা হুলস্থুল হৈ আছে সেয়ে মই ভইচ অভাৰ কৰিছোঁ কাৰণ সৰু সৰু ল'ৰা ছোৱালী আছে খেলা ধূলা কৰি আছে বহুত হুলস্থুল আৰু এইফালে মই কিটচেনলৈ গৈ আছোঁ মায়ে দেখিছেনে কিবা কিবি কাম কৰি আছে মায়েজনী যে একদম কামেই কৰি থাকে আৰু বহিবলৈ সময় নাই এয়া এইফালে আঁতৰৰ পৰা দেখাই দিছোঁ ক'বচোন কেনেকুৱা হৈছে আৰু আবেলি টাইমত এয়া মায়ে অলপমান ক্ষীৰ বনাইছিলে সৰু ল'ৰা ছোৱালী কেইটামানক ভগাই দিবলৈ আৰু এইফালে অকণমান আপোনালোকক দেখালোঁ ক্ষীৰ বনাই হৈ গ'ল আৰু এইফালে ক্ষীৰৰ লগত বুন্দিয়া আৰু এইফালে বাতিত সজাই দিলে আৰু এইটো কম্বিনেশ্যন পূৰা মিলে ক্ষীৰৰ লগত বুন্দিয়া ভালো লাগে দিয়কচোন আৰু সৰু ল'ৰা ছোৱালীকেইটা এয়া ধুনীয়াকৈ বহিছে আপোনালোকক দেখাই দিছোঁ সিহঁতি গম পাইছে মই ইউটিউবৰ কাৰণে ভিডিঅ' বনাইছোঁ সেইকাৰণে পূৰা চাইছে হাই দিছে একদম ধুনীয়াকৈ আৰু সিহঁতক বহাই লৈছে তাৰপিছতে আমি ঘৰৰ মানুহখিনিয়ে খাম আৰু অকণ এয়া দেখিছেনে হাই দিছে পূৰা জানে তেহেঁতি মই যে ভিডিঅ'ৰ কাৰণে এয়া ইউটিউবৰ কাৰণে ভিডিঅ' বনাইছোঁ কিবা কিবি কৈ আছে পূৰা হুলস্থুল আৰু লেকন মই লৈছোঁ খাবলৈ আৰু সিহঁতি পূৰা খোৱাত ব্যস্ত আৰু আমাৰ দিয়া পূৰা খেলাত ব্যস্ত A few moments later. এইফালে পূৰা পাস্তা বনাই দিলোঁ এইফালে ৰেডি কৰিলোঁ বাতিত দিছোঁ প্লেটত দিছোঁ একদম যোনে য'ত খায় আৰু পূৰা ৰেডি কৰিছোঁ ভাগিনকেইটা একদম আপত্তি কৰি আছে ৰিম মাহী পাস্তা বনাই খোৱা না মই